এছৰ সন্তান সন্ততিবোৰক কি বুলি জনা যায়? আজিৰে পবিত্ৰ ক্ষণতে উজ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন নীৰলে বহি চাইছানে এবাৰ ভাবি কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি তোমাৰ জীৱনৰ লক্ষণ কি কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি লক্ষ্যবিহীন সাৰথিবিহীন হয় নেকি তোমাৰ জীৱন লক্ষ্যবিহীন সাৰথিবিহীন হয় নেকি তোমাৰ জীৱন জীৱন যুঁজ ভাগৰি যুগৰি জীৱন যুঁজ ভাগৰি যুগৰি খাইছানে বাৰু লতি ঘটি খাইছানে বাৰু লতি ঘটি তোমাৰ জীৱনৰ লক্ষণ কি কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি যিচুতেই জীৱনৰ অৰ্থ পাবা জীয়াই থকাৰো পাবা প্ৰেৰণা অজ্ঞান এন্ধাৰ আঁতৰ কৰি দিব তোমাক তেওঁ জয় জয়তে আমাৰ দৰ্শকসকললৈ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত নমস্কাৰ জনাইছো। এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই নথৈ আনন্দিত হৈছো। এই ভক্তিবচন অনুষ্ঠান হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানত বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদি পুস্তকৰ ৩৫ নম্বৰ অধ্যায়ৰ ১ পদৰ পৰা শেষৰটো পদলৈ পঢ়ি আলোচনা আগবঢ়াইছিলো। আজি এই আদি পুস্তকৰ ৩৬ নম্বৰ অধ্যায়ৰ পৰা চাব খুজিছো। মোমায়েক লাবনৰ ঘৰৰ পৰা জাকুব সপৰিয়ালে উভতি আহিল, কিন্তু বৈত এললৈ নগৈ ছিকিমতে তম্বু টানি তাতেই নিবাস কৰিলে। তাত হমুৰৰ পুত্ৰ ছিকিমে লেয়াৰ যোগেৰে জন্মা জাকুবৰ জীয়ৰী দিনাক অপকৰ্ম কৰিলে। ভনীয়েকলৈ কৰা দুষ্কৰ্মৰ প্ৰতিশোধ ল'বলৈ সিমিউন আৰু লেবিয়ে চল কৰি হমুৰ, ছিকিম আৰু তেওঁলোকৰ নগৰৰ সকলো পুৰুষক সুন্নত হ'বলৈ বাধ্য কৰালে আৰু তেওঁলোকৰ অসুস্থতাৰ সুযোগ লৈ অৰ্থাৎ আক্ৰমণ কৰি
সমুৰ আৰু ছিকিমৰ লগতে আন সকলোকে তৰোৱালেৰে বধ কৰিলে। সেই ঘটনাৰ পাছত ঈশ্বৰে জাকুবক সেই ঠাই পৰিত্যাগ কৰি বৈত-এললৈ গুচি যাবলৈ ক'লে। আৰু জাকুবে বৈত-এললৈ যোৱাৰ আগেয়ে পৰিয়ালৰ সকলোকে আৰু লগত থকা আন মানুহবোৰক কৈছিল তেওঁলোকৰ লগত থকা সকলো ইতৰ দেৱতা দূৰ কৰিবলৈ, নিজকে শুচি কৰি আন কাপোৰ পিন্ধিবলৈ, আৰু তেওঁলোক এতিয়া বৈত-এল অৰ্থাৎ ঈশ্বৰৰ গৃহলৈ যাব, আৰু সেই বৈত-এলতে জাকুবে ঈশ্বৰৰ প্ৰথমবাৰ দৰ্শন পাইছিল। বৈত-এললৈ আহি জাকুবে এটা বেদী সাজি ঈশ্বৰৰ উপাসনা কৰিলে। ঈশ্বৰে অব্ৰাহামৰ আগত কৰা প্ৰতিজ্ঞাটো জাকুবৰ আগত আকৌ দোহাৰিলে। সেই প্ৰতিজ্ঞাৰ দেহ তেওঁক দিব বুলি ক'লে। অব্ৰাহামৰ পাছত ইছহাকৰ আগতো একেই প্ৰতিজ্ঞাই কৰিছিল। ৰিবেকাৰ ধাত্ৰী ডবোৰাৰ মৃত্যু হ'ল। ৰিবেকাৰো ইতিপূৰ্বে মৃত্যু হোৱা বুলি অনুমান কৰিব পাৰি। জাকুবৰ অতি প্ৰিয় ৰাহেলেও বিন্যামিনক জন্ম দি মৃত্যুবৰণ কৰিলে। 180 বছৰ বয়সত ইছহাকৰ মৃত্যু হ'ল। এছৌ আৰু জাকুবে পিতাকক সসন্মানেৰে মৈদাম দিলে। মুঠতে আদি পুস্তকৰ 35 নম্বৰ অধ্যায়টোত আমি 4টা মৃত্যুৰ কথা পাইছিলোঁ। 36 নম্বৰ অধ্যায়ত জাকুবৰ পৰা আকৌ এছৌলৈ দৃষ্টিটো অপসাৰিত হৈছে। এই এছৌৱে হ'ল ইদুমীয়াবিলাকৰ আদি পিতৃ। আহকচোন এই বিষয়ে সবিশেষ জানিবলৈ 34 নম্বৰ অধ্যায়লৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আদি পুস্তকৰ এই 36 নম্বৰ অধ্যায়টোত এছৌৰ পৰিয়ালৰ কথা কোৱা হৈছে। এছৌৰ পৰিয়াল, জাকুবৰ ককায়েক এছৌৰ পৰিয়াল, আৰু এই এছৌৰ পৰিয়ালৰ পৰা হৈছিলগৈ ইদুম জাতি। যদিও সাধাৰণ পঢ়ুৱৈসকলৰ বাবে এই অধ্যায়টো বেছি ভাল লগা ধৰণৰ অধ্যায় নহ'বও পাৰে, কিন্তু এই নামবিলাকৰ আঁত ধৰি সেইবোৰৰ পৰা কি জাতি বা বংশ হ'লগৈ সেই কথাত গুৰুত্ব দিয়া লোকবোৰৰ বাবে এই অধ্যায়টো অতি কৌতূহল উদ্দীপক অধ্যায় হ'ব পাৰে। এই অধ্যয়নত তেনেকুৱা মানুহে যথেষ্ট ৰস পাব পাৰে। আমি দেখিবলৈ পাম যে ইয়াত উল্লেখ কৰা কিছুমান নাম আজি বৃহৎ আৰবীয় মৰুভূমিত শুনিবলৈ পোৱা যায়। তম্বু নিৰ্মাতা উমৰ তাত থাকে। তাতে পোৱা যায় তেমন, জেফো, কেনজ আৰু কোৰহক। হয়, এই এছৌৰ পৰিয়াল। সেইসকল আজিও সেই ঠাইতে থাকে। এছৌৰ পৰিয়াল গৈ ইদুমত বসতি কৰিছিলগৈ। সেই ইদুম মৰুসাগৰৰ ঠিক দক্ষিণ আৰু পশ্চিমে। এই অঞ্চলটো পৰ্বতীয় অঞ্চল, আৰু ইদুমৰ ৰাজধানী শিল কাটি নিৰ্মাণ কৰা পেট্ৰা চহৰ তাতেই আজিও আছে। সেই ইদুমীয়বিলাকৰ ৰাজধানী আছিল পেট্ৰা চহৰ। শিল কাটি নিৰ্মাণ কৰাৰ বাবেই সেই চহৰৰ নাম হৈছে পেট্ৰা। ইদুম সম্বন্ধে যিছয়া, জিৰিমিয়া, জিহিজকেল আৰু অবদিয়া পুস্তকত পোৱা ভাৱবাণী অতি লক্ষণীয়ভাৱে ফলিয়াইছে। ইদুম জাতি এছৌৰ পৰাই ওলাইছিল। এই অধ্যায়ত 3বাৰ এই কথা অতি স্পষ্টভাৱে জনাই দিয়া হৈছে যে এছৌৱেই ইদুমীয়াবিলাকৰ জাতিৰ উপৰিপুৰুষ। আচলতে নামটো সমাৰ্থক। উদাহৰণস্বৰূপে 8 নম্বৰ পদটো চাওক। তেনেহ'লে এছৌ আৰু ইদুমৰ মাজত পাৰ্থক্যনো কি? যেতিয়া আমি প্ৰথমে এছৌক লগ পাইছিলোঁ, আমি পাইছিলোঁ ইছহাকৰ পৰিয়ালৰ এটা ল'ৰা হিচাপে। তেওঁ আছিল বাহিৰত ফুৰা শক্তিশালী শৰীৰৰ, দেখাত সুন্দৰ খেলুৱৈ সুলভ শৰীৰৰ ল'ৰা, আৰু আমি ক'ব পাৰোঁ বাহ্যিকভাৱে তেওঁ দেখাত অতি আকৰ্ষণীয় আছিল। কিন্তু যদিহে আমি মাংসিকতাৰ বশত চলা কোনো মানুহৰ উদাহৰণ দিব লাগে, তেন্তে সেয়া হ'ব এছৌ। অৰ্থাৎ এছৌ আছিল অতি মাংসিকভাৱে চলা ব্যক্তি। এজন বিখ্যাত বাইবেল শিক্ষকে এই বুলি লিখিছে, কিছু বছৰ আগতে এজনী খ্ৰীষ্টিয়ান ছোৱালীয়ে মোক লগ পোৱা অতি সুন্দৰ ডেকা এজনৰ বিষয়ে কৈছিল। তাই লগ পোৱা সেই সুন্দৰ ডেকাজনৰ বিষয়ে মোক কৈছিল। সঁচা কথা ক'বলৈ গ'লে তেওঁলোক দুয়ো অতি চকুত লগা ধৰণৰ ডেকা ডেকেৰী আছিল। ছোৱালীজনীৰ জন্ম হৈছিল পূবৰ ডাঙৰ দেশ এখনত। দেউতাক আছিল তেলৰ ব্যৱসায়ী, আৰু তেওঁলোক অতিশয় ধনী আছিল।
তাই এই ডেকাজনক লগ পাইছিল। ডেকাজন আছিল বেংকত কাম কৰা এজন কেৰাণী, অতি দুখীয়া ডেকা। ময়ো ডেকা অৱস্থাত বেংকত কেৰাণী কাম কৰিছিলোঁ, আৰু মই জানিছিলোঁ যে বহুতো বেংকৰ কেৰাণীয়ে ভাল ধৰণৰ বিয়া এখনৰ বাবে হাবিয়াস কৰি থাকে। বেংকত টকা থকা মানুহৰ ছোৱালীবোৰৰ প্ৰতি তেওঁলোকে অলপ চকু দিয়ে। এই ডেকাজনেও সেই ছোৱালীজনীক লগ পাইছিল। ডেকাজন আছিল অতি সুন্দৰ, সুঠাম, অতিকৈ চকুত লগা, পুৰুষ সুলভ চেহেৰাৰ। মোৰ বিচাৰত তেওঁ আছিল এছৌৰ নিচিনা। আনহাতে ছোৱালীজনী আছিল অতি ভাল খ্ৰীষ্টিয়ান ছোৱালী। তেওঁ সেই পূব দেশত থাকোঁতেই এজন মিছনেৰীৰ যোগেদি খ্ৰীষ্টলৈ আহিছিল। তেওঁ সেই ডেকাজনক বিয়া কৰাবলৈ জোৰ কৰিছিল আৰু ভাবিছিল যে তেওঁ প্ৰভুলৈ আহিব। মই ডেকাজনৰ লগত কথা পাতি চাইছিলোঁ আৰু বুজি পাইছিলোঁ যে তেওঁ প্ৰভুৰ ওচৰলৈ অহাৰ প্ৰতি অলপো আগ্ৰহী নহয়। কিন্তু তেওঁ সেই ছোৱালীজনীক বিয়া কৰাব বিচাৰিছিল। ছোৱালীজনী আছিল সুন্দৰী আৰু যথেষ্ট সা সম্পত্তিও আছিল, আৰু ডেকাজন আছিল মাংসিকতাৰ বশত থকা লোক। মই তেওঁলোকক কৈছিলোঁ যে মই বিয়াখন অনুষ্ঠিত কৰাব নোৱাৰোঁ। মোৰ ওপৰত ছোৱালীজনীৰ বেছ খং উঠিছিল, কিন্তু পাছত ছোৱালীজনী মোৰ ওচৰলৈ আহিছিল আৰু তাই মোক জানিবলৈ দিছিল যে তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈ গ'ল। ছোৱালীজনীয়ে মোক এই বুলি জনাইছিল যে তাই জাগতিক বিষয়বস্তু আৰু মাংসিকতাৰ প্ৰতি ইমান আসক্ত ব্যক্তি আগতে কেতিয়াও লগ পোৱা নাছিল। তাই কৈছিল তাই কল্পনাই কৰিব নোৱাৰে যে জীৱনত কোনো উচ্চ, মহৎ, আত্মিক আৰু সুন্দৰ ভাৱ নথকা মানুহো এই পৃথিৱীত থাকিব পাৰে। তাই কৈছিল সেই ডেকাজন কল্পনা কৰিব নোৱাৰা ধৰণে অভদ্ৰ। বাহিৰত মাত্ৰ ভাল ধাৰণা এটা দিছিল, আৰু তেওঁলোকে যেতিয়া প্ৰথমতে লগ পাইছিল তেতিয়া তেওঁ ভাল আৰু ভদ্ৰ ব্যৱহাৰ প্ৰদৰ্শন কৰিছিল, কিন্তু তাৰ অন্তৰালত তেওঁ আছিল অতি অভদ্ৰ আৰু নিষ্ঠুৰ। প্ৰিয় শ্ৰোতা, এছৌ আচলতে তেনেকুৱাই। যদিহে আপুনি এছৌৰ দিনৰ কোনো আকৰ্ষণীয় গাভৰু ছোৱালী হ'লহেঁতেন আৰু তেওঁক পৰিয়ালত দেখিলেহেঁতেন, তেনেহ'লে এছৌৰ লগত ফুৰিবলৈ যাবলৈ নিশ্চয় আপুনি মন কৰিলেহেঁতেন। তেওঁ আছিল অতি আকৰ্ষণীয় ডেকা ল'ৰা, কিন্তু তেওঁ আছিল অতি মাংসিক লোক। ঈশ্বৰে এছৌতকৈ জাকুবকহে বাছি লোৱা বাবে কোনোবাই হয়তো ঈশ্বৰৰ সৈতে বাদানুবাদ কৰিব বিচাৰিব পাৰে। ঈশ্বৰৰ সেই সিদ্ধান্তটো ভুল বুলি কোনোবাই হয়তো ক'ব বিচাৰিব পাৰে। এছৌ বাহ্যিকভাৱে দেখাত অতি ভাল আছিল। ঈশ্বৰে বাৰু ভুল কৰিছিল নেকি? উবদিয়াৰ সৰু ভাৱবাণী এটাত আমি এছৌৰ আচল ৰূপটো প্ৰকাশ কৰি দিয়া দেখিবলৈ পাওঁ। এটি সৰু এছৌ গৈ গৈ হৈছিল প্ৰায় 1,00,000 ইদুমীয়া, ইদুম জাতি। তেওঁলোক প্ৰত্যেকেই একোজন এছৌ। এতিয়া সেই জাতিটোলৈ অলপ চাওকচোন, আৰু আপুনি দেখিব এছৌৰ পৰা কি ওলাল। এইটো ঠিক এছৌক অনুবীক্ষণ যন্ত্ৰেৰে পৰীক্ষা কৰি চোৱাৰ নিচিনা কাৰ্য। এছৌক বহুগুণে ডাঙৰ কৰি, বিশাল কৰি আমাৰ আগত দেখুৱাই দিয়া হৈছে। আমি কি দেখিবলৈ পাওঁ? আমি দেখিবলৈ পাওঁ আত্মগৌৰৱেৰে পৰিপূৰ্ণ এটা অতি গৰ্বী, অহংকাৰী জাতি। ইদুমক ঈশ্বৰে এই বুলি কৈছিল। উবদিয়া 1 নম্বৰ অধ্যায়ৰ 3 আৰু 4 নম্বৰ পদ পাঠ কৰি দিছোঁ। তাত আমি এনেদৰে পাওঁ, কোনে মোক মাটিলৈ নমাব? এই বুলি মনতে কোৱা, উচ্চ স্থানত বাস কৰা শিলৰ খুৰুঙত থকা যি তুমি, তোমাৰ মনৰ অহংকাৰে তোমাক প্ৰবঞ্চনা কৰিলে। জিহুৱাই কৈছে, তুমি কুৰৰ পক্ষীৰ নিচিনাকৈ ওপৰলৈ উঠালেও আৰু তোমাৰ বাহ তৰাবোৰৰ মাজত স্থাপিত হলেও মই তাৰ পৰা তোমাক নমাই আনিম। তেওঁলোকৰ অন্তৰত থকা গৰ্ব এটা যেন স্বাধীনতাৰ ঘোষণা, এটা আত্মা, যি আত্মাই কয় ই ঈশ্বৰক বাদ দিও জীয়াই থাকিব পাৰিব, ঈশ্বৰৰ কোনো প্ৰয়োজন নাই বুলি যিয়ে ভাবে। আৰু এনেকুৱাই হৈছে এছৌ। অতি আত্মগৌৰৱী, কেৱল নিজৰ ওপৰত ভৰসা কৰা, কাৰো ওচৰত মূৰ নত নকৰা, মাংসিকতাৰ বশত চলা, এয়ে হৈছে এছৌ। পুৰণি নিয়মৰ শেষৰখন পুস্তকত ঈশ্বৰে কৈছে, মই এছৌক ঘিন কৰিলোঁ
আৰু জাকুবক প্ৰেম কৰিলোঁ। এই কথাটো ঈশ্বৰে এওঁলোক দুজন জীয়াই থকাৰ পৰা প্ৰায় 1000 বছৰ পাছতহে কৈছিল। কিন্তু ঈশ্বৰে আৰম্ভণিৰ পৰাই এছৌৰ অন্তৰখন জানিছিল। তেওঁলোকে ইতিহাসৰ বুকুৰে যিমানেই আগবাঢ়ি গৈ থাকিল, সিমানেই এই কথাটো প্ৰকাশ হৈ গৈ থাকিল যে ঈশ্বৰৰ বাছনি অতি শুদ্ধ আছিল। এতিয়া আমি 36 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পঢ়ি দিম। এছৌ, যাক ইদুমো বোলে, তেওঁৰ বিৱৰণ এই। আমাক আকৌ কোৱা হৈছে যে এছৌৱেই ইদুম। 2 আৰু 3 নম্বৰ পদ। এছৌৱে হিত্তিয়া এলোনৰ জীয়েক আদা আৰু হিব্বিয়া চিবিয়নৰ নাতিয়েক অনাৰ জীয়েক অহলিবামা, কনানিয়া জীয়াৰীহঁতৰ এই দুজনী ছোৱালীক আৰু ইছমাইলৰ জীয়েক নবায়ুতৰ ভনীয়েক বাছমতকো বিয়া কৰিছিল। আপোনাৰ নিশ্চয় এই কথা মনত আছে যে এছৌৱে 2জনী কনানিয়া আৰু 1জনী ইছমাইলীয়া ছোৱালী বিয়া কৰাইছিল। এতিয়া আমি 6 আৰু 7 নম্বৰ পদ দুটা চাম। পাছে এছৌৱে তেওঁৰ তিৰোতাবিলাক, যিবোৰ আৰু তেওঁৰ ঘৰত থকা আন আটাইবিলাক মানুহ, মেৰ, চাগ আৰু গৰুৰ জাক, ভাৰ বোৱা তেওঁৰ পশুবোৰ আৰু কনান দেশত উপাৰ্জন কৰা সকলো সম্পত্তিকে লৈ তেওঁৰ ভাই জাকুবৰ ওচৰৰ পৰা আন দেশলৈ উঠি গ'ল। কিয়নো সিবিলাকৰ ধন সম্পত্তি অধিক হোৱাত সিবিলাকে একে ঠাইতে থাকিব নোৱাৰিলে আৰু নিজ নিজ পশুৰ জাকৰ নিমিত্তে সিবিলাকে প্ৰবাসী হোৱা দেশত থাকিবলৈ সিবিলাকক ঠায়ে নুজুৰিলে। প্ৰিয় শ্ৰোতা, আপোনাৰ নিশ্চয় মনত পৰিব যে অব্ৰাহাম আৰু তেওঁৰ ভতিজা লোতৰো একেধৰণৰ সমস্যাই হৈছিল। তেওঁলোকৰ পশুবোৰ চৰাবলৈ যথেষ্ট পৰিমাণে পথাৰ নাছিল। উভয়ৰেই বহুসংখ্যক জীৱ জন্তু আছিল। তেওঁলোক পৰস্পৰৰ পৰা আঁতৰা আঁতৰি হ'ব লগা হৈছিল। ইয়াতো আমি দেখিছোঁ যে এছৌ আৰু জাকুব আঁতৰা আঁতৰি হ'ব লগা হৈছিল। এছৌৱে প্ৰতিজ্ঞাৰ দেশ ত্যাগ কৰিলে। তেওঁ নিজে নিজেই সেই দেশ এৰি দিলে, অৰ্থনৈতিক পৰিস্থিতিত পৰি। 8 নম্বৰ পদ। এইদৰে এছৌৱে ছেইৰ পৰ্বতত নিবাস কৰিলেগৈ। সেই এছৌকে ইদুমো বোলে। এতিয়া এছৌ কনানৰ ছেইৰ অঞ্চলত তেওঁ বসতি কৰিছে। কিন্তু তাৰ পৰা গৈ আচলতে তেওঁ ছেইৰ পৰ্বত পালেগৈ। জাকুব পদ্দান অৰামৰ পৰা আহোঁতে এছৌ সেই অঞ্চলৰ বাসিন্দা আছিল। তেওঁ এতিয়া সেই ছেইৰ অঞ্চলৰ পৰা ছেইৰ পৰ্বতলৈ গুচি গ'ল। সেই বিষয়ে আমি আগতেই উল্লেখ কৰিছোঁ। এতিয়া 12 নম্বৰ পদটো চাওঁ। এছৌৰ পুত্ৰ ইলিফজৰ তিমনা নামেৰে যি উপপত্নী আছিল, তাই হ'লে ইলিফজলৈ অমালেকক প্ৰসৱ কৰিলে। এইবিলাকেই এছৌৰ তিৰোতা আদাৰ নাতিয়েক। এয়েই হৈছে অমালেকীয়াবিলাকৰ আৰম্ভণি। সেই মৰুভূমি অঞ্চলত থকা সেই জাতিবোৰে শতিকাৰ পাছত শতিকা ধৰি বিভিন্ন দিশত আগবাঢ়ি গৈ থাকিল। তেওঁলোকৰ বহুতে পাৰ হৈ গৈ গৈ উত্তৰ আফ্ৰিকা পালেগৈ। সকলো আৰবীয় জাতি অব্ৰাহামৰ পৰাই উৎপন্ন হ'ল, মিছৰীয়া দাসী হাগাৰৰ যোগেদি আৰু ছাৰাৰ মৃত্যুৰ পাছত তেওঁ বিয়া কৰোৱা কেতুৰাৰ যোগেদি। সেই জাতিবোৰৰ মাজত বৈবাহিক সম্বন্ধও ঘটিছিল। আচলতে ইছৰাইলীয়বিলাক আৰু সেই আৰবীয়বিলাক একেটা পৰিয়ালৰ লোক। ইছৰাইলীয়বিলাকৰ বিৰুদ্ধে আৰবীয় লোকবিলাকৰ মনত কিবা বিদ্বেষৰ ভাৱ থাকিলেও তেওঁলোক এই কথা মানি ল'বলৈ বাধ্য যে তেওঁলোক একে পৰিয়ালৰেই লোক। ইছৰাইলীয়বিলাকে ছেমিটিক জাতি আৰু আৰবীয়বিলাক হৈছে ছেমিটিক জাতি, একেই ছেমিটিক জাতি। গতিকে এনেধৰণৰ সম্বন্ধবোৰ দেখুৱাই দিবলৈকে এই অধ্যায়টো অতি গুৰুত্বপূৰ্ণ। আমাক এইখিনি কথা ক'বলৈ ঈশ্বৰৰ আত্মাই ছপাশালৰ যথেষ্ট চিঞাহী খৰচ কৰাইছে। এই অধ্যায়ত আমি অলপ ৰসিকতাও বিচাৰি পাওঁ। 15 নম্বৰ পদ। এছৌৰ সন্তানবিলাকৰ মাজত এইবিলাক গাম আছিল। এছৌৰ জ্যেষ্ঠ পুত্ৰ ইলিফজৰ পুতেক তৈমন গাম, উমাৰ গাম, চফো গাম, কনজ গাম।
এই গাম বা ইংৰাজীত ডিউকবোৰনো ক'ৰ পৰা ওলাল? এয়া আছিল উচ্চ পদবীৰ আৰম্ভণি। তেওঁলোকে এনে উপাধি বা বাপবিলাক লৈছিল। তেওঁলোক প্ৰত্যেকেই একোজন গাম হৈছিল। সেইটো এটা এনেই লোৱা জনপ্ৰিয় নামৰ নিচিনা নহয়। তেওঁলোকে সঁচা অৰ্থতেই তেনে পদবী পাইছিল। এছৰ পৰিয়ালতেই এনে উচ্চ পদবীধাৰী বংশৰ আৰম্ভণি ঘটিছিল। এতিয়া 19 নম্বৰ পদটো চাওঁচোন। এইবিলাক এছৰ সন্তান আৰু এইবিলাকেই সিবিলাকৰ গাম। এই এছৌকে ইদুমো বোলে। এতিয়া তেওঁলোকৰ পৰিয়ালত গাম আছে। আমাৰ দেশৰ বহুতো লোকৰ বংশৰ আঁত ধৰিলে একেবাৰে ৰাজবংশ বুলি ওলাবগৈ হয়। তেনেকুৱা বংশৰ মানুহ নিশ্চয় আমাৰ মাজত বহুতো আছে। এছৰ পৰিয়ালতো এনে উচ্চ পদবীধাৰীবোৰৰ উৎপত্তি হৈছিল। আচলতে গাম উৎপন্ন কৰাতকৈ তেওঁ আৰু আগবাঢ়ি গৈছিল। 31 নম্বৰ পদ। ইছৰাইলৰ সন্তানবিলাকৰ ওপৰত কোনো ৰজাই ৰাজত্ব কৰাৰ পূৰ্বেই ইদুম দেশত ৰাজত্ব কৰা ৰজা এইবিলাক। এনেদৰে ৰজাই শাসন কৰা কথাটো ঈশ্বৰে তেওঁৰ লোকবিলাকৰ কাৰণে কৰা পৰিকল্পনাত আচলতে নাছিল। কিন্তু ইদুমৰ জীৱন ধাৰণৰ প্ৰণালী এনেকুৱাই আছিল। তেওঁলোকৰ ওপৰত গাম আৰু ৰজাবিলাক আছিল। আপুনি যদি এছৰ পৰিয়ালৰ লোক হ'লহেঁতেন, তেনেহ'লে আপোনাৰো এটা উপাধি বা পদবীৰ প্ৰয়োজন হয়তো হ'লহেঁতেন, কাৰণ তেওঁলোক তেনেকুৱা মানুহেই আছিল। এইটো বিশেষভাৱে মন কৰিবলগীয়া কথা যে ইছৰাইলৰ লোকবিলাকে ৰজা পাতি লোৱাৰ বহু আগতেই এছৰ বংশৰ লোকবিলাকে নিজলৈ ৰজা পাতি লৈছিল। আৰু আচলতে পাছত ইছৰাইলৰ লোকবিলাকে চমুৱেল ভাৱবাদীক এই বুলি ক'ব। আমি পঢ়োঁ 1 চমুৱেল 8 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদ। চোৱা, তুমি বৃদ্ধ হ'লা আৰু তোমাৰ পুত্ৰবিলাক তোমাৰ পথত নচলে। এতেকে আন জাতিবিলাকৰ নিচিনাকৈ আমাৰ বিচাৰ কৰিবলৈ তুমি আমাৰ ওপৰত এজন ৰজা নিযুক্ত কৰি দিয়া। 1 চমুৱেল 8 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদ। আচলতে মানুহবিলাকে চমুৱেলক এনেদৰে ক'ব পাৰিলেহেঁতেন, আমাৰ ভাই, আমাৰ দক্ষিণে থকা সেই ইদুমীয়বিলাকলৈ চাওক। সেই ইদুমীয়বিলাকৰ ৰজা আছে। তেওঁবিলাকৰ নিচিনাকৈ আমাৰো ৰজা হ'লে আমি বৰ ভাল পাম। আমাকো তেনে এজন ৰজা দিয়ক। এতিয়া আমি 40 নম্বৰ পদৰ পৰা একেবাৰে 43 নম্বৰ পদলৈকে পাঠ কৰিম। এছৰ বংশৰ যিবিলাক গাম আছিল, সিবিলাকৰ গোষ্ঠী, ঠাই আৰু নাম অনুসাৰে সিবিলাকৰ এই নাম: তিমনা গাম, অলবা গাম, জিথেত গাম, অহলিবামা গাম, এলা গাম, পিনুন গাম, কনজ গাম, তৈমন গাম, মিপছৰ গাম, মগদিয়েল গাম আৰু ইৰম গাম। নিজ নিজ অধিকৃত দেশত নিজ নিজ বসতিৰ ঠাই অনুসাৰে এইবিলাকেই ইদুমৰ গাম আছিল। ইদুমীয়বিলাকৰ আদি পিতৃ এছৰ বিৱৰণ সমাপ্ত। এয়েই হৈছে ঈশ্বৰে পৰিত্যাগ কৰা, ঈশ্বৰে গ্ৰহণ নকৰা বংশধাৰাটোৰ পৰিয়ালটোৰ ইতিহাস। এছক ঈশ্বৰে গ্ৰহণ কৰা নাছিল, গতিকে এছৰ পৰিয়ালৰ বংশধাৰাটো ঈশ্বৰৰ দ্বাৰা পৰিত্যক্ত বংশধাৰা বুলি আমি ক'ব পাৰোঁ। অধ্যায়টোত তেতিয়া শেষ মুখনি এটা মৰা হৈছে। এছৰ যোগেদি অহা গামবিলাকৰ তালিকা আকৌ দিয়া হৈছে। তেওঁলোক একেলগে গোট খালে নিশ্চয় বৰ চাবলগীয়া দৃশ্য হৈছিল। যথেষ্ট মূৰ দোৱা আৰু তোষামোদ কৰা কথা বতৰা নিশ্চয় তেওঁলোকৰ মাজত চলিছিল। মই ইয়াত থকা মোৰ ভাইক লগ ধৰিব খোজোঁ, তেওঁ আলভা গাম, আৰু মই মোৰ বন্ধুক লগ পাব বিচাৰোঁ, তেওঁ হৈছে তিমনা গাম। আৰু ৰজাবিলাক, তেওঁবিলাকক নিশ্চয় দেখা পোৱাটো অতি কঠিন আছিল। প্ৰিয় শ্ৰোতা, এই অধ্যায়টো হয়তো আপোনাৰ বেছি ভাল নালাগিব পাৰে, বা
আন কাৰোবাৰ হয়তো বৰ বেছি এইটো আকৰ্ষণীয় যেন নালাগিব পাৰে, কিন্তু নৃতত্ব অথবা বংশতত্ব অধ্যয়ন কৰাত আগ্ৰহী লোকৰ বাবে এই অধ্যায়টো যথেষ্ট আকৰ্ষণীয় অধ্যায়। এই অধ্যায়টোৱে এনেকুৱা ধৰণে বংশাৱলী এটা দি দিছে, যিটোৰ নিচিনা পুৰণি তথ্য আন কোনো সমলতেই পোৱা নাযায় বুলি ক'ব পাৰি। এনেদৰেই এই অধ্যায়টোৰ সামৰণি মৰা হৈছে, গামবিলাকৰ তালিকা এখন উল্লেখ কৰি, আৰু এই কথা উল্লেখ কৰি যে তেওঁলোকৰ বাস কৰা ঠাই আছিল তেওঁলোকে অধিকাৰ কৰি লোৱা ঠাই, অৰ্থাৎ ইডুম। ইডুমীয়াবিলাকৰ আদি পিতৃ এছৌৰ বিৱৰণ সমাপ্ত। আমি এই গোটেই কথাটো প্ৰকাশিত ৰূপত দেখিছোঁ উবদিয়া আৰু মলাখী পুস্তকত থকা ভাৱবাণীৰ মাজত। প্ৰিয় শ্ৰোতা, এই কথাবোৰ মন কৰিবলগীয়া কথা, আমি চকুমুদি পাৰ হৈ যাবলগীয়া কথা নহয়। এই গোটেইখিনি কথা আমাৰ বাবে বাইবেলত ৰখা হৈছে, আমাৰ শিক্ষাৰ বাবে। আজিলৈ অন্ততঃ আমি এই কথাই ক'ব পাৰোঁ যে এছৌৰ নিচিনা মাংসিকতাৰ বশত চলা লোক যাতে আমি নহওঁ, কিন্তু আত্মাৰ বশত চলা খ্ৰীষ্টীয় বিশ্বাসী লোক হ'বলৈহে যেন আমি চেষ্টা কৰোঁ। তেনে লোক হ'বলৈ ঈশ্বৰে আমাৰ প্ৰত্যেককে সহায় কৰক। আমেন। এছৌৱে দুগৰাকী কনানীয়া আৰু এগৰাকী ইছমাইলীয়া তিৰোতা বিয়া কৰাইছিল। সেই কথাত কিন্তু মাক ৰিবেকাই সন্তুষ্ট হোৱা নাছিল। থাকিবৰ বাবে ঠাইৰ অভাৱ হোৱা বাবে এছৌ সেই পৰ্বতলৈ গৈ তাতেই নিবাস কৰিছিল। অৰ্থাৎ এছৌৱে এই প্ৰতিজ্ঞাৰ দেশ ত্যাগ কৰি সেই ঠাই পালে। এছৌৰ বংশ বাঢ়ি বাঢ়ি গৈ থাকিল। এছৌৰ সন্তান সন্ততিবোৰক ইডুমীয়া বোলা হয় আৰু জাকুবৰ সতি সন্ততিবোৰক জনাজাত ইছৰাইলীয়া বুলি। বিশেষভাৱে মন কৰিবলগীয়া কথা এই যে ইছৰাইলীয়াবিলাকৰ বহুত দিনলৈকে কোনো ৰজা নাছিল, আনহাতে ইডুমীয়াবিলাকৰ মাজত বহুত আগৰে পৰাই ৰজাই শাসন কৰিছিল। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। আহকচোন সামৰণিত পৰম পিতা পৰমেশ্বৰৰ ওচৰত খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। প্ৰভু তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যি সুন্দৰ সময় তুমি প্ৰত্যেককে দান কৰিলা, তাৰ বাবে প্ৰভু তোমাক ধন্যবাদ জনাওঁ। বিশেষকৈ প্ৰভু তোমাৰ যি পবিত্ৰ বাক্য আমি এই সময়তে অধ্যয়ন কৰিলোঁ, আৰু এই অধ্যয়নৰ যোগেদি আমি যি যোচেফৰ জীৱনৰ বিষয়ে গম পাইছোঁ পিতৃ, তেওঁ যেনেকৈ তেওঁৰ জীৱনত বিভিন্ন সমস্যা আহিছিল যদিও কিন্তু তোমাক যি বিশ্বাস আৰু ধৈৰ্যৰে প্ৰভু বাট চাইছিল, তেনেদৰে প্ৰভু আমাৰ জীৱনতো অহা সেই সকলো সমস্যাৰ বাধাবোৰ প্ৰভু নেওচি কিন্তু তোমাতে বিশ্বাস ৰাখি তোমাক যাতে ধৈৰ্যৰে বাট চাই প্ৰভু আমিও যাতে সেইমতে চলি যাব পাৰোঁ, তেনে আশীৰ্বাদ প্ৰভু তুমি আমাৰ প্ৰত্যেকৰ জীৱনত পিতা দান কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ইফ্ৰাট। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটি হৈছে ইডুমীয়াসকলৰ উপৰিপুৰুষ হৈছে অপশ্যন এ ৰুৱেল, অপশ্যন বি এছৌ, অপশ্যন চি ইলিফজ, অপশ্যন ডি কুৰহ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধ্যা 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।